সমাগত উপনিৰ্বাচন সকলো দলে কুচকাৱাজ চলাই আছে। বিজেপিয়ে চলাই আছে কুচকাৱাজ, সমান্তৰালকৈ কুচকাৱাজ চলাইছে কংগ্ৰেছে, আৰু কংগ্ৰেছৰ সমান্তৰালকৈ যিবোৰ নতুন দল আছে, ৰাইজৰ দলে হওক বা অসম জাতীয় পৰিষদ, সকলোৱে কুচকাৱাজ চলাই আছে। আমি পোনে পোনে এটা কথা আমি জানিব বিচাৰিছো। আমাৰ হাতে আছে অখিল গগৈ, ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ সমষ্টিৰ বিধায়ক। উপনিৰ্বাচন সমাগত, এই সন্দৰ্ভত কি কয়? আপোনালোকৰ কি ধৰণে প্ৰস্তুতি? ভূপেন বৰাই এটা আপোনাৰ সন্দৰ্ভত আপোনাৰ এটা কথা কৈছে, বা বাকীসকল কংগ্ৰেছ লিডাৰে কৈছে, বা অজিত ভূঞা, সাংসদ অজিত ভূঞাও বিভিন্ন ধৰণে বক্তব্য ৰাখিছে। এই সন্দৰ্ভত কি কয়? উপনিৰ্বাচন সম্পৰ্কত আমাৰ স্থিতি হ'ল যে বিজেপি আৰু RSSক উপনিৰ্বাচনত হৰুৱাব লাগে। এনে সাধাৰণতে শাসক দল উপনিৰ্বাচনত জিকেই, কিন্তু তাৰ পাছতো অসমৰ বিশেষ পৰিস্থিতিত দেখা গৈছে যে অসমৰ জনগণে কিন্তু কোনোপধ্যে এই মুহূৰ্তত উপনিৰ্বাচনতো বিজেপিক জয়ী কৰাব এনেকুৱা ধৰণৰ পৰিস্থিতি নাই। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত যদি আমি বিৰোধীসকলে ঐক্যবদ্ধ হ'ব পাৰোঁ, বিশেষকৈ কংগ্ৰেছ আৰু ৰাইজৰ দল যদি আমি একলগ হওঁ, আৰু তাৰ লগত যদি আপোনাৰ বামপন্থী দলসমূহ CPIM, CPIML আৰু AJP আৰু অন্যান্য সৰু সৰু আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ, এই আটাইবিলাক যদি থাকে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে মই ভাবোঁ যে ইয়াৰ 6খন যে আসন ওলাইছে, 6খন উপনিৰ্বাচনৰ আসনৰ ভিতৰত তাৰে 4খনতে বিৰোধীসকল জয়ী হোৱাটো সম্ভৱ হ'ব পাৰে। মইতো পোনপটীয়াকৈ ক'ম যে থাউৰা, মৰিয়নি, তাৰপাছত গোসাইগাঁও আৰু আমাৰ কি কয় এখন ভৱানীপুৰ, এই 4টা সমষ্টিত আচলতে বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে যদি যুঁজ দিয়ে, তেতিয়াহ'লে জিকাটো সম্ভৱ হ'ব পাৰে। গতিকে মই এই মুহূৰ্তত সকলোকে অনুৰোধ কৰিম যে অসমৰ সকলো বিৰোধী শক্তি বিজেপি আৰু RSSৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে, আৰু বিজেপি আৰু RSSৰ গোটেই দেশখন বিক্ৰী কৰি দিয়াৰ বিৰুদ্ধে, মূল্য বৃদ্ধিৰ বিৰুদ্ধে, সমগ্ৰ দেশখন বিদেশীৰ হাতত বিক্ৰী কৰি দিয়াৰ বিৰুদ্ধে বা কোম্পানীৰ হাতত বিক্ৰী কৰি দিয়াৰ বিৰুদ্ধে আমি একলগ হ'ব লাগে। আৰু সেইকাৰণে মই অসমবাসী ৰাইজক জৰিয়তে অসমবাসী ৰাইজৰ হৈ সমগ্ৰ বিৰোধী পক্ষক আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত ঐক্যবদ্ধ হয়। লগতে এই কথাটো কৈ দিব খুজিছোঁ যে যদি ঐক্যবদ্ধ হয়, তেতিয়াহ'লে আমি এটা বা দুটা সমষ্টিতে ৰাইজৰ দলে ইলেকশ্যন খেলিম। আনকি এটা সমষ্টিত যদি ইলেকশ্যন খেলিবলৈ আমাক দিয়া হয়, তেতিয়াহ'লে এটা সমষ্টিতে খেলিম। কিন্তু যদিহে ঐক্যবদ্ধ নহয়, যেনেকৈ 2021 চনৰ আমাৰ বিধানসভা নিৰ্বাচনত আমাক বিশ্বাসঘাতকতা কৰা হ'ল, তেনেকুৱা ধৰণৰ যদি কিবা বিশ্বাসঘাতকতাৰ ঘটনা ঘটে, তেতিয়াহ'লে এইবাৰ আমি 6টা সমষ্টিৰ 6টাতে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। 6খন আসনতে আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰিম। 21ৰ যি নিৰ্বাচন আছিলে, 21ৰ নিৰ্বাচনত বিৰোধী যিটো শক্তি, বিজেপি বিৰোধী শক্তিৰ অপৰিপক্ক যি চিন্তা, তাৰ কাৰণে বিজেপি পুনৰ গাদী দখল কৰিব পাৰিছে। মই ভাবোঁ যে আচলতে কংগ্ৰেছ দলৰ অপৰিপক্কতা বা কংগ্ৰেছ দলৰ আচলতে আমাৰ প্ৰতিটো বিশ্বাসঘাতকতা। আমাৰ লগত একদম কথা হৈ গৈছিলে কংগ্ৰেছ দলৰ ইনচাৰ্জ, কেন্দ্ৰীয় কমিটিৰ পৰা ৰাজ্যৰ যি ইনচাৰ্জ দিছিলে জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আমাৰ বুজাবুজি একদম ফাইনেল হৈ গৈছিলে। ৰাজস্থান ভৱন, দিল্লীত এই সিদ্ধান্ত হৈছিলে। 6 ফেব্ৰুৱাৰী আছিলে সেইদিনা, 2021 চনৰ 6 ফেব্ৰুৱাৰীৰ দিনা আমাৰ বুজাবুজি চূড়ান্ত হৈছিলে। আৰু 14 ফেব্ৰুৱাৰীৰ দিনা মই যিহেতু তেতিয়া GMCত আছিলোঁ, GMCলৈ আহি সেইটো মানে এগ্ৰিমেণ্টত আমি চাইন কৰাৰ কথা আছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে 12 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেওঁ আমাৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ গ'ল। তেওঁ আমাৰ লগত ফোন কৰা বন্ধ কৰিলে বা ফোন ধৰা বন্ধ কৰিলে, আৰু তেনেকৈ আমাক বিশ্বাসঘাতকতা কৰি কংগ্ৰেছে 2021 চনৰ বিধানসভা নিৰ্বাচনত আচলতে সমগ্ৰ জাতিটোকে আল্টিমেটলি বিশ্বাসঘাতকতা কৰিলে। নহ'লে কিন্তু কোনোপধ্যে আমি 2021 চনৰ নিৰ্বাচনত বিজেপিক চৰকাৰ বনাবলৈ নিদিলোহেঁতেন। বিজেপি চৰকাৰ নহ'লহেঁতেন আৰু বিৰোধীসকলৰ চৰকাৰ হ'লহেঁতেন। কংগ্ৰেছে এনেকৈ সিদ্ধান্ত লোৱাৰ কাৰণে, বিশেষভাৱে AIDFৰ নিচিনা সাম্প্ৰদায়িক দলৰ লগত যোৱাৰ কাৰণে, এতিয়া যিটো তেওঁলোকে আকৌ ভুল বুজি সেইটো সংশোধন কৰিলে। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ নিচিনা আঞ্চলিক দলবিলাকক বিশ্বাসঘাতকতা কৰাৰ কাৰণে এই ঘটনাটো সংঘটিত। অহিনুকূল এটা সম্পৰ্ক আমি দেখা পাওঁ হিমন্ত বিশ্ব শৰ্মা বা দাদা ব্ৰিগেডৰ যিখিনি লোক আছে, অহিনুকূল এটা সম্পৰ্ক আপোনাৰ হাতে, সেই ধৰণে আমি বিভিন্ন সময়ত দেখা পাওঁ। তাৰপিছত এটা অভিযোগ, পোনপটীয়াকৈ অভিযোগ উঠিছে যে দিল্লীৰ হোটেল অসম ভৱনত আপুনি পীয়ুষ হাজৰিকাৰ ৰুমত গৈ আপোনাক মই এটা কথা সুধো যে আপুনি মোক ধৰক বেয়া পায়, কিন্তু কাজিৰঙাত যেতিয়া মোক দেখিব আপুনি মাতিব নে নামাতিব? চাপোজ আপোনাৰ মনে মনে মোক বেয়া পায়, সাংবাদিকৰটো বহুতে মোক বেয়া পায়, মই এইটো কথা ক'ব খুজিছোঁ যে আপোনালোকেতো মোক বেয়া পায়, সাংবাদিকে বহুতে মোক বেয়া পায়। তো
আপোনালোকে মোক দেখিলে মাতে নে নামাতে? মোকতো য'তে দেখে আপোনালোকে মাতে। মই যদি হোটেলত থাকোঁ হোটেলতে বহোঁ আমি একেলগতে, হয়নে নহয়? গতিকে আপুনি এটা কথা খাটাং থাকিব যে ৰাজনৈতিক বৈৰিতা এটা আদৰ্শগত প্ৰশ্ন, আৰু সেই আদৰ্শৰ প্ৰশ্নত ৰাইজৰ দল আৰু অখিল গগৈয়ে কেতিয়াও কম্প্ৰমাইজ বা আপোচ নকৰে। কিন্তু যদি এজন মানুহক সৌজন্যতাৰ খাতিৰত যদি মাতোতে কোনোবাই যদি বেয়া বুলি কয়, তেতিয়াহ'লে তেনেকুৱা বেয়া কাম মই হাজাৰবাৰ নাই, কৰিবলৈ এইটো প্ৰস্তুত। সৌজন্যমূলক বুলি আমি জানো বা আমি ভাবো, কিন্তু বিভিন্নজনে অভিযোগ কৰিছে। অভিযোগটো এতিয়া চাওক, আপুনি মই এটাই কথা ক'ম যে যদি কোনোবাই ভুলভাৱে অভিযোগ কৰে, মোকতো আপোনালোকে বহুতে দেখিছোঁ যে বহুতে এইটোও প্ৰচাৰ কৰিছে যে মই কফি একাপ খোৱাৰ কাৰণে মোক সাংঘাতিক ধৰণে সমালোচনা কৰা হৈছে। অথচ মই জীৱনত এতিয়ালৈকে 4 কাপ কফি খাইছোঁ। মই জীৱনত কেতিয়াও চাহো নাখাওঁ, কফিও নাখাওঁ। কিন্তু মোৰ আপোনালোকে জানে যে মই জেইলত থকা সময়ত মোৰ পাৰিবাৰিক সাংঘাতিক ধৰণৰ সমস্যা হৈছিলে। তো মোক ল'ৰাটোৱে এতিয়া মাজে মাজে যেতিয়া মই তাৰ লগত ওলাই যাওঁ, ল'ৰাটোৱে মোক কয় যে জোৰ কৰি মোক কয় যে দেউতা তুমি একাপ কোল্ড কফি অন্তত খোৱা, এইটোতো কোল্ড ড্ৰিংকছৰ নিচিনা, তুমি যিহেতু কোল্ড ড্ৰিংকছ খোৱা গতিকে কোল্ড কফি একাপ খোৱা। তেনেকৈ জীৱনত মোক জোৰ কৰি সি 4 কাপ কোল্ড কফি খুৱাইছে। তাৰ ভিতৰত দিল্লীত একাপ কোল্ড কফি খাইছিলোঁ। এতিয়া কোল্ড কফি খোৱাটোৰ কাৰণে মোক যি ধৰণে সমালোচনা কৰা হ'ল, ঠিক তেনেকৈ আপোনাৰ পীযুষ হাজৰিকাক অসম হাউচৰ 102 নম্বৰ কোঠাত আছিলে, মই 115 নম্বৰ কোঠাত আছিলোঁ, একেটা ফ্ল'ৰতে। মই পীযুষ হাজৰিকাক লগ পালোঁ, পীযুষ হাজৰিকাৰ লগত কথা পাতিলোঁ, 5 মিনিট 6 মিনিটমান কথা পাতিলোঁ। আৰু কথাও পাতিলোঁ সম্পূৰ্ণ আনুষ্ঠানিক, যিটো হয় এজন MLA এজন মন্ত্ৰীক লগ পালে যি ধৰণৰ কথা আনুষ্ঠানিকভাৱে পাতিব, তেনেকুৱা ধৰণৰ এটা কথা পাতিলোঁ। তাৰপিছত ৰৌজাল বৌজাল কৰি কোনোবাই উলিয়াই দিলে, আৰু মই জনামতেতো পীযুষ হাজৰিকাই নিজে খবৰটো দিয়াইছে তেওঁৰ PAৰ জৰিয়তে অসমৰ সাংবাদিকসকলক, তেওঁ অসমৰ সংবাদ হাউচবিলাকক তেওঁ নিজে খবৰ দিয়াইছে যে অখিল গগৈ পীযুষ হাজৰিকাৰ লগত বহিলে। এতিয়া অখিল গগৈ যদি পীযুষ হাজৰিকাক মতাটো ডাঙৰ নিউজ হয়, মইতো কৰিবলগীয়া একো নাই। অন্য পৰিকল্পনা নাই নেকি? মানে যিহেতু ইলেকশ্যন আহি আছে, 6টা সমষ্টি উপ নিৰ্বাচন, অন্য একোতো নাই তেনেকুৱা বুজাবুজি নাই? বা মানে বিজেপিৰ লগত যদি মই বুজাবুজি কৰোঁ বুলি কোনোবাই ভাবে, তেতিয়াহ'লে ভাবিব পাৰে। মই আপোনাক এটাই কথা ক'ব খোজোঁ যে মই হ'লোঁ অখিল গগৈ আৰু অসমৰ আটাইতকৈ আনকম্প্ৰমাইজিং মানুহ। জেল গৈছোঁ, কিমানবাৰ জেল গ'লো মোৰে মনত নাই। আৰু ভাৰতবৰ্ষৰ ভিতৰততো 1 বছৰ 7 মাহ এনেকৈ NIAত থাকি মানে কা আন্দোলনৰ কাৰণে জেলত থকা মানুহতো কোনো নাই। তো মোকেই আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰৰ শত্ৰু বুলি ভাবে, বিজেপিয়ে শত্ৰু বুলি ভাবে। তাৰপিছত আকৌ খুচুৰা কেইটামানে আকৌ কয় যে মই বিজেপিৰ লগত বুজাবুজি কৰিছোঁ। মই কোনফালে যাম তেতিয়াহ'লে? মইতো আৰু ঘৰৰ ভিতৰত তলা লগাই সোমাই থাকিব লাগিব তেতিয়াহ'লে। নতুন পৰিকল্পনা কি শিৱসাগৰ? প্ৰথম কথা, শিৱসাগৰখনৰ কাৰণে এটা টুৰিজিম ডেভেলপমেণ্টৰ কাৰণে, শিৱসাগৰখনক ঐতিহ্য নগৰ হিচাপে ঘোষণা কৰিবৰ কাৰণে অসম চৰকাৰৰ হাতত মই 20 কোটি টকামানৰ এটা প্ৰজেক্ট দি থৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী, অসমৰ টুৰিষ্ট মিনিষ্টাৰ, অসমৰ টুৰিজিমৰ ডাইৰেক্টৰ সকলোৰে হাতত শিৱসাগৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ফেষ্টিভেল পাতিবৰ কাৰণে, যাক আছাম ফেষ্টিভেল নাম দিছোঁ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ফেষ্টিভেলৰ কাৰণে মই ইতিমধ্যে চৰকাৰৰ ওচৰত আঁচনি দাখিল কৰিছোঁ। কিন্তু চৰকাৰে এতিয়ালৈকে সেইবিলাক কোনো ধৰণে অনুমোদন দিয়া নাই। যদি চৰকাৰে ধন নিদিয়ে তেতিয়াহ'লেতো কাম কৰাটো অসুবিধা হ'ব। আপোনালোকে দেখিছে যে আজি থাউৰাত কেইবা কোটি টকা, 34 নে 35 কোটি টকা নে 43 কোটি টকা আপোনাৰ MLA ফাণ্ডৰ SOPDৰ টকা দিছে MLA বিলাকক। আজি মৰিয়নিতো তেনেকৈ টকা দিছে। অৰ্থাৎ নিৰ্বাচন আহিলে তেওঁলোকৰ সমষ্টিবিলাকত দিয়ে, বাকী ক্ষেত্ৰত চৰকাৰ আজি দেউলীয়া। চৰকাৰ আজি পইচা নিদিয়ে বা পইচা দিব নোখোজে। আৰু বিশেষভাৱে বোধহয় মোৰ ক্ষেত্ৰত সেইটো তেওঁলোকে চাগে বেছি ষ্ট্ৰিক্ট কৰিছে, বা মোক হয়তো পইচা দিব খোজা নাই। কিন্তু এটা কথা খাটাং, মই ৰৈ আছোঁ, 6 মাহ ৰম। চৰকাৰে যদি আমি দাখিল কৰা আঁচনিৰ ক্ষেত্ৰত যদি কোনো ইতিবাচক ভূমিকা নলয়, বিশেষকৈ বাজেটত সেই কথাটো উল্লেখ কৰাৰ পাছত, শিৱসাগৰক ঐতিহ্য নগৰী হিচাপে ৰখাৰ কথা বাজেটত উল্লেখ কৰিছে এইবাৰ, তাৰ পাছতো যদি মই প্ৰজেক্ট দিয়াৰ পাছতো যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে নিশ্চিতভাৱে 6 মাহ যাবলৈ দিছোঁ। 6 মাহৰ পাছত নিশ্চিতভাৱে মই ৰাইজৰ কাষ চাপিম, ৰাজহুৱা দান বৰঙণি বিচাৰিম। প্ৰয়োজন হ'লে ৰাজহুৱা দান বৰঙণিয়ে কাম কৰা ষ্টাৰ্ট কৰিম। কিন্তু চৰকাৰৰ লগত কেতিয়াও আপোচৰ প্ৰশ্ন নাহে, আৰু চৰকাৰৰ লগত কেতিয়াও কোনো ক্ষেত্ৰতে
কেতিয়াও কম্প্ৰমাইজ কৰাৰ প্ৰশ্ন উঠিবই নোৱাৰে। আমাৰ বহু মানুহক আপুনি জানে ডিছইনভেষ্টমেণ্টৰ কাৰণে উলিয়াই দিছে, ঘৰৰ পৰা উলিয়াই আৱাসীসকলক উলিয়াই দিছে। এই সন্দৰ্ভত কি কয়? মই প্ৰথম কথাটো হ'ল যে আমাৰ কাগজ কল, দুটা কাগজ কল যে সম্পূৰ্ণৰূপে বিজেপিৰ দিনত বন্ধ কৰি দিলে। কেন্দ্ৰীয় চৰকাৰ বিজেপিলৈ অহাৰ পাছতে কাগজ কল দুটা বন্ধ কৰি দিলে। তাৰপিছত তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে দুইটা কাগজ কল খোলা হ'ব। কিন্তু এতিয়া দেখা গৈছে যে কালি আকৌ নটিচ দিছে কৰ্মচাৰীবিলাকে কোৱাৰ্টাৰ খালী কৰিব লাগে। মই অসম চৰকাৰক সকীয়াই দিছোঁ, আৰু সঁচাকৈ এইটো সকিয়নি বুলি ধৰক তেওঁলোকে, যে কোনো পধ্যে যাতে কোৱাৰ্টাৰ খালী কৰিবৰ কাৰণে কৰ্মচাৰীসকলক বাধ্য কৰোৱা নহয়। মই কাগজ কল কৰ্তৃপক্ষ এতিয়ালৈকে যদিও সেইটো ডেড বডি হৈ গৈছে, কিন্তু তাৰ পাছতো এটা কৰ্তৃপক্ষ আছে, সেই অথৰিটিক দাবী জনাইছোঁ যাতে কোনো কৰ্মচাৰীক তেওঁলোকৰ কোৱাৰ্টাৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া নহয়। কাগজ কলকেইটা পুনৰ আৰম্ভ কৰিব লাগে। কোনো পধ্যে যাতে কেতিয়াও এই কাগজ কলৰ পৰা কৰ্মচাৰী খেদি দিয়াৰ ধৰণৰ প্ৰশ্ন উঠিবই নোৱাৰে। বৰং কৰ্মচাৰীসকলৰ বকেয়া যি ধন আছে, পাবলগীয়া ধন আছে, সেই ধনখিনি দিব লাগে। আৰু দ্বিতীয়তে অসমৰ বিধানসভাৰ অধ্যক্ষ মহোদয় আৰু মুখ্যমন্ত্ৰীয়ে অনতিবিলম্বে বিধায়কসকলৰ এটা কমিটি বনাব লাগে যে কেনেকৈ আমি কাগজ কলটো কম টকাৰে পুনৰ দুইটা কাগজ কল আৰম্ভ কৰিব পাৰোঁ, পুনৰ চলাব পাৰোঁ। তাৰ কাৰণে এখন কমিটি হ'ব লাগে, আৰু সেই কমিটিত মই নিজে থাকিব খোজোঁ যাতে কাগজ কল খোলাৰ ক্ষেত্ৰত মই এটা অৱদান যোগাব পাৰোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল অখিল গগৈ, আৰু বোকাখাট সমষ্টিত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ উপস্থিত হৈছে। প্ৰথমবাৰৰ বাবে উপস্থিত হৈ অখিল গগৈ, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইবাটা গুৰুত্বপূৰ্ণ কথা ক'লে। আচলতে কাগজ কল খোলাৰ বিষয়ে ক'লে, বা দিল্লীৰ অসম ভৱনত যি সেয়া যে বুজাবুজি নাছিলে, সেয়া সৌজন্যতামূলক বিষয় আছিলে, সেই কথা স্পষ্ট কৰিলে। আমি দেখুৱালোঁ কাজিৰঙাৰ পৰা সামগ্ৰী দিছোঁ।